আজি দেওবাৰ 2025 চনৰ 19 জানুৱাৰী উভতি চাওঁ ইতিহাসত আজিৰ দিনটো জেমছ ৱাটৰ জন্মদিন 1736 চনৰ 19 জানুৱাৰীত স্কটলেণ্ডৰ ৰেনফিউছাৰ গ্ৰীনকত জন্ম হৈছিল বিভিন্ন ধৰণৰ ভাপ ইঞ্জিনৰ আৱিষ্কাৰক ইঞ্জিনৰ কাৰ্যক্ষমতা বৰ্ণনা কৰিবলৈ হৰ্স পাৱাৰ শব্দৰ উদ্ভাৱক ইংৰাজ ৰসায়নবিদ আৰু অভিযন্তাজনৰ ৰাধিকা মোহন ভাগৱতীৰ জন্মদিন 1933 চনৰ 19 জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্ম হৈছিল ৰামধেনু আজিৰ দৈনিক বাতৰি আজিৰ অসম আদি কাকত আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিষ্ণুপ্ৰসাদ ৰাভাক প্ৰথম কলাগুৰু আখ্যা দিয়া আঘাৰীৰ সাহিত্যিক সাংবাদিকগৰাকীৰ সৌমিত্ৰ চেটাৰ্জীৰ জন্মদিন 1935 চনৰ 19 জানুৱাৰীত কৃষ্ণনগৰত জন্ম হৈছিল সত্যজিৎ ৰয়ৰ সৈতে 14খন চলচ্চিত্ৰত কাম কৰা পদ্মভূষণ দাদা চাহেব ফাল্কে বঁটা আৰু জীৱনজোৰা সাধনাৰ ফিল্মফেয়াৰ বঁটাৰে সন্মানিত কবি অভিনেতা পৰিচালকজনৰ আনন্দৰাম বৰুৱাৰ মৃত্যু 1889 চনৰ 19 জানুৱাৰীত 38 বছৰ বয়সত মৃত্যু হৈছিল সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পঞ্চমগৰাকী বিষয়া অসমৰ প্ৰথম স্নাতক তথা অধিবক্তাজনৰ মহাৰাণা প্ৰতাপ সিংহৰ মৃত্যু 1597 চনৰ 19 জানুৱাৰীত 56 বছৰ বয়সত বৰ্তমান ৰাজস্থানৰ সাভাণ্ডত মৃত্যু হৈছিল আগ্ৰাসী মোগলৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে হালদিঘাট আৰু দেৱাইৰ যুদ্ধত ৰাজপুত প্ৰতিৰোধৰ নেতৃত্ব দিয়া মেৱাৰ সাম্ৰাজ্যৰ পৰাক্ৰমী ৰজাজনৰ নীলমণি ফুকনৰ মৃত্যু 2023 চনৰ 19 জানুৱাৰীত 89 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল জ্ঞানপীঠ বঁটা অসম উপত্যকা সাহিত্য বঁটা সাহিত্য অকাডেমী আৰু পদ্মশ্ৰীকে ধৰি বহু বঁটাৰে সন্মানিত সূৰ্যহেনু নামি আহে এই নদীয়েদি নৃত্যৰতা পৃথিৱী গোলাপী জামুৰ লগ্ন আদি কাব্যগ্ৰন্থৰ স্ৰষ্টা যশস্বী কবি কলা সমালোচকজনৰ বিশ্বনাথন চান্তাৰ মৃত্যু 2021 চনৰ 19 জানুৱাৰীত 93 বছৰ বয়সত চেন্নাইত মৃত্যু হৈছিল কৰ্কট ৰোগৰ সহজলভ্য আৰু কম খৰচী চিকিৎসা প্ৰদানৰ বাবে জনাজাত পদ্মবিভূষণ আৰু ৰমন মেগছেছে বঁটাৰে সন্মানিত কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসকগৰাকীৰ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী নিৰ্বাচিত পূৰ্ব প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক মৃত্যুৰ 8 দিন পিছত 1966 চনৰ 19 জানুৱাৰীত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীয়ে তৃতীয় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে তেওঁ আছিল প্ৰধানমন্ত্ৰীৰ আসন অধিকাৰ কৰা দেশৰ প্ৰথম মহিলা মিয়ামিত তুষাৰপাত 1977 চনৰ 19 জানুৱাৰীত ফ্লৰিডাৰ মিয়ামিত ইতিহাসত প্ৰথমবাৰৰ বাবে বৰফ পৰিছিল ব্ৰবাৰ্ড আৰু মিয়ামিডেডত পোৱা বৰষুণ আৰু নিয়ৰৰ মিশ্ৰণ হৈ তুষাৰপাতৰ ৰূপ লয় ভূমিস্পৰ্শৰ পিছত বৰফ গলিবলৈ আৰম্ভ কৰিছিল যদিও এই প্ৰাকৃতিক দুৰ্যোগত $30 কোটি তকৈও অধিক মূল্যৰ শস্য নষ্ট হয় কপিৰাইট উলংঘা মেগা আপলোড বন্ধ 2012 চনৰ 19 জানুৱাৰীত কপিৰাইট আইন উলংঘাৰ অভিযোগত আমেৰিকা চৰকাৰে ফাইল শ্বেয়াৰিং ছাইট মেগা আপলোড বন্ধ কৰি দিয়ে ছাইটটোৰ প্ৰতিষ্ঠাপক কিম.কমৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰি হংকং কাষ্টমছে কোম্পানীটোৰ $39 মিলিয়ন তকৈ অধিক সম্পত্তি জব্দ কৰে উত্তৰ সাগৰত চিমব্ৰিয়া চুলতানৰ দুৰ্ঘটনা 1883 চনৰ 19 জানুৱাৰীত উত্তৰ সাগৰত জাৰ্মান ভাব জাহাজ চিমব্ৰিয়া আৰু ব্ৰিটিছ ভাব জাহাজ চুলতানৰ মুখামুখি সংঘৰ্ষত চিমব্ৰিয়া ডুব যায় ঘন কুঁৱলীৰ ফলত সংঘটিত এই দুৰ্ঘটনাত 400ৰো অধিক লোকৰ মৃত্যু হয় সৰ্ববৃহৎ মানৱ সমাৱেশ 1977 চনৰ 19 জানুৱাৰীত ভাৰতৰ এলাহাবাদত অনুষ্ঠিত কুম্ভ মেলাত প্ৰায় 1.5 কোটি লোক সমবেত হৈছিল প্ৰতি 12 বছৰৰ মূৰত প্ৰয়াগৰাজ হৰিদ্বাৰ নাছিক আৰু উজ্জয়িনীৰ এক স্থানত অনুষ্ঠিত হয় বিশ্বৰ সৰ্ববৃহৎ মানৱ সমাৱেশ হিচাপে পৰিগণিত এই কুম্ভ মেলা কাশ্মীৰী পণ্ডিতৰ কাশ্মীৰ ত্যাগ 1990 চনৰ 19 জানুৱাৰীত উগ্ৰপন্থী আৰু মৌলবাদী সংগঠনে কাশ্মীৰী পণ্ডিতসকলক কাফিৰ বুলি ঘোষণা কৰি মৃত্যুৰ ভাবুকিৰে ইছলামলৈ ধৰ্মান্তৰিত হ'বলৈ অন্যথা কাশ্মীৰ ত্যাগ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ইয়াৰ ফলত প্ৰায় 1 লাখ কাশ্মীৰী পণ্ডিতে ঘৰ দুৱাৰ এৰি পলায়ন কৰে নিয়ন ডিচাৰ্ছ টিউবৰ পেটেণ্ট 1915 চনত ফৰাচী অভিযন্তা উদ্ভাৱক জৰ্জ ক্লডে নিয়ন ডিচাৰ্ছ টিউবৰ পেটেণ্ট লাভ কৰে ক্লডে নিয়ন গেছৰ বন্ধ নলীৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ ঘটাই সৃষ্টি কৰা নিয়ন লেম্প 1910 চনত পেৰিছত প্ৰথম ৰাজহুৱা প্ৰদৰ্শন কৰিছিল বিদ্যুৎ বিতৰণৰ প্ৰথম নিদৰ্শন 1883 চনৰ 19 জানুৱাৰীত নিউ জাৰ্চিৰ ৰোজেলত ওপৰৰ তাঁৰ ব্যৱহাৰ কৰি থমাছ এডিছনে প্ৰথম বৈদ্যুতিক পোহৰৰ ব্যৱস্থা আৰম্ভ কৰে
এয়াই এটা কেন্দ্ৰীয় উৎপাদন কেন্দ্ৰৰ পৰা বিদ্যুৎ বিতৰণ প্ৰণালীৰে বৃহত্তৰ অঞ্চল পোহৰাই তোলাৰ প্ৰথম নিদৰ্শন। প্ৰাচীনতম শিলৰ গীৰ্জা 1607 চনৰ 19 জানুৱাৰীত মুকলি কৰা হৈছিল শিলেৰে নিৰ্মিত ফিলিপাইনছৰ প্ৰাচীনতম মেনিলাৰ স্থান অগাষ্টিন গীৰ্জা। 1586 চনত আৰম্ভ হৈছিল গীৰ্জাঘৰটোৰ নিৰ্মাণ কাৰ্য। এপলৰ বাণিজ্যিক কম্পিউটাৰ লিজা মুকলি। 1983 চনৰ 19 জানুৱাৰীত এপলে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ থকা প্ৰথমটো বাণিজ্যিক ব্যক্তিগত কম্পিউটাৰ লিজা মুকলি কৰে। সেই সময়ৰ আন কম্পিউটাৰতকৈ অধিক শক্তিশালী হ'ব পৰাকৈ লিজাৰ ডিজাইন কৰা হৈছিল। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।